কথা অৱশ্যে এখন কেভিকে বা কৃষি বিজ্ঞান কেন্দ্ৰত এনেধৰণে শস্যৰ বীজ বিতৰণ কৰাটো একেবাৰে নতুন কথা নহয়। ইয়াৰ আগতেও তেখেতলোকে বিতৰণ কৰাটো মই নিজে দেখিছোঁ আৰু বিতৰণ অনুষ্ঠানত ময়ো আহিছিলোঁ আৰু আজিও তেনেধৰণে বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মই খুব আনন্দিত হৈছোঁ। আৰু এটা কথাৰ কাৰণে মই বেছি আনন্দিত হ'লোঁ যে ইয়াত যিসকল কৃষক আহিছে, কৃষকখিনি ডেকা বয়সৰ কৃষক, মানে কৃষক মানে বৃদ্ধ হ'লে মানে তাৰ পৰা বহুত আশা কৰা নাযায়, কিন্তু ডেকা মানুহৰ গাত বল থাকে, গতিকে বেছি কাম কৰিব পাৰে। সেইকাৰণে ডেকা মনৰ মানুহখিনিয়ে বেছি ভালকৈ কৰিব আৰু শিক্ষিত মানুহ হোৱাৰ কাৰণে বিজ্ঞানসন্মত যিটো কৃষিৰ ৰূপ, সেইটোক তেওঁলোকে মানে গ্ৰহণ কৰিব পাৰিব। আৰু সমান্তৰালভাৱে তেখেতলোকৰ ওচৰত মই এখন গাড়ী দেখা পালোঁ আজি, যিটো এটা ভ্ৰাম্যমান লেবৰেটৰী পৰীক্ষাগাৰ। তো এই ভ্ৰাম্যমান পৰীক্ষাগাৰটোৱে এনেকুৱা ধৰণৰ কামত সহায় কৰিব কৃষকবিলাকক। ধৰি ল'লোঁ এই লাহোৱালৰ বা মোৰ খোৱাঙৰ কোনোবা এখন গাঁৱত কোনোবা এজন ভাল খেতিয়কৰ কিবা কাম খেতি কৰি আছিলে, তাতে এটা অচিন ৰোগে মানে লাগিলে যিটো তেওঁ ডিটেক্ট কৰিব পৰা নাই। সেই কথাখিনিক জানি তাক প্ৰতিকাৰ কৰিবৰ কাৰণে এই কেভিকেৰ লগত যদি তেওঁলোকে যোগাযোগ কৰে, এই গাড়ীখনত গৈ বিজ্ঞানীসকল, কৃষি বিজ্ঞানী তালৈকে যাব, গৈ তাত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি লোকেলি যিখিনি কৰিব পৰা কাম কৰিব। যদি স্থানীয়ভাৱে ডিটেক্ট হৈ গ'ল, ইয়াত থকা যন্ত্ৰপাতিৰ যোগেদি যিখিনি কৰিব পৰা কাম যদি হৈ যায় তো হৈয়ে গ'ল। ইনকেছ বোলে ইয়াত এইটোত ডিটেক্ট নহ'ল আৰু অলপ হায়াৰ কিবা লাগে, তেতিয়াহ'লে তাতকৈ ওপৰলৈকে যোৰহাট কৃষি গৱেষণাগাৰ কেন্দ্ৰ আছে, তালৈকে পঠাই দিব আৰু তাৰ পৰা ৰিমেডিটো আনি কৃষকজনৰ হাতত দিব। গতিকে এইবিলাকেই হৈছে আমাৰ প্ৰগতিৰ এটা সোপান। গতিকে এনেধৰণে কৃষকসকলৰ যোগেদি ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, আৰু আমাৰ অসমৰ প্ৰগতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নতুনকৈ দায়িত্বপ্ৰাপ্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি উদ্যোগ লৈছে, এইখিনি খুব এটা আমাৰ কাৰণে উৎসাহৰ বিষয়। কৃষকসকল সদায় সমাজত অৱহেলিত এটা অৱস্থাত থকা দেখা যায়, কিন্তু চৰকাৰখনে ইমান গুৰুত্ব প্ৰদান কৰি এনেধৰণে কৃষকসকলক তুলি ধৰিবলৈ চেষ্টা কৰাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলক এটা বিশেষ সকাহ প্ৰদান কৰি যি PM কিষাণ আঁচনিৰ কথা, আঁচনিখন আজি বহু বছৰৰ পৰা তেখেতে দি আছে। আজি অসমত প্ৰায় 19 লাখতকৈ অধিক মানুহে ইতিমধ্যে অসমত PM কিষাণ পাই আছে। গতিকে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু সেইখিনিক আমি বৃদ্ধি কৰিব খুজিছোঁ। তাৰ বাবে এতিয়া নতুন পঞ্জীয়ন চলি আছে। এতিয়া PM কিষাণ পাবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, মনত ৰাখিব লগা কথাটো হ'ল যে তেওঁ পঞ্জীকৃত কৃষক হ'ব লাগিব। আগতে কৃষক এজন পঞ্জীকৃত হ'ব লাগে বুলি কোনেও নাভাবে বা তেনেকুৱা কোনো চৰকাৰ উদ্যোগ লোৱা নাছিলে। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই এটা উদ্যোগ লৈছে, এটা মিছন মোডত, যে কৃষকসকলক ৰেজিষ্টাৰ কৰি অসমত কিমানজন কৃষক আছোঁ। আমি কৈ থাকোঁ যে আমি কৃষি প্ৰধান অঞ্চল, কিন্তু কৃষক কিমানজন আছোঁ সুধিলে আমি কোনেও ক'ব নোৱাৰোঁ। সেইকাৰণে এতিয়া পঞ্জীয়ন কৰাৰ লগে লগে আপুনিও যেতিয়া পৰ্টেলটো খুলিব, আপুনিও গম পাব যে অসমত কৃষক কিমান, আৰু সেই অনুসৰি তেওঁলোকক আঁচনি প্ৰদান কৰা হ'ব, সাৰ প্ৰদান কৰা হ'ব, কল্যাণমূলক কিছুমান বীজ বা অন্যান্য যি হওক, যি তেনেকুৱা সহায় সহযোগ থাকে, সেইবিলাক আমি দিব পাৰিম। গতিকে এই মিছন মোডত কাম কৰিবৰ কাৰণে কৃষিমন্ত্ৰী ডাঙৰীয়াই যিখিনি উদ্যোগ লৈছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মানীয় বিষয়ববীয়াসকলেও আজি অনুষ্ঠানটোত উপস্থিত থাকি তেখেতলোকৰ ফালৰ পৰা পুলি বিতৰণ কৰাত যথেষ্ট সহায় কৰিছে। আৰু ভাল জাতৰ আজি নেমু টেঙা দিছে, আজি আপোনাৰ মাটি কঁঠাল দিছে, আজি তেওঁলোকে ড্ৰেগন ফ্ৰুট দিছে, জালুকৰ পুলি দিছে, মাটিমাহৰ বীজ দিছে, মগুৰ মাহৰ বীজ দিছে, ইত্যাদি অনেক ধৰণৰ বীজ তেওঁলোকে প্ৰদান মাজে মাজে কৰি থাকে আৰু আজিও কৰিছে। গতিকে কৃষকসকল মই ভাবোঁ যথেষ্ট উপকৃত হ'ব।